সমগ্ৰ ৰাজ্যৰ লগতে পৰ্বতজোৰত বনৰ বিভীষিকা। পৰ্বতজোৰৰ কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ জনতা ককবকাইছে এতিয়া বনত। পশুধনক লৈ বনাকান্তৰ মাজত হাহাকাৰ। খবৰ নাই প্ৰশাসন তথা বিটিআৰ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ। পৰ্বতজোৰা শিলাইপাৰ, মদাতি, লালঘাট, খোজাবাগৰা আদি কৰি কেইবাটাও অঞ্চল এতিয়া গদাধৰ নদীৰ বাঢ়নী পানীত জলমগ্ন হোৱাৰ ফলতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। বনাকান্তৰ জনতা এক প্ৰকাৰ বানপীড়িত, পণবন্দী হোৱাৰ লগতে শুকান ঠাই নথকাত পশুধনক লৈ বিপাঙত পৰি দিশহাৰা জনতা। পশুধনৰ খাদ্য নথকাত মেটেকা খুৱাই জীয়াই ৰাখিছে গৰু ছাগলী ধৰি পশুসমূহ। ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। বনাকান্তৰ ৰাইজে বিটিআৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কৈছে, কেৱল ভোট লোৱাৰ সময়তহে নেতা আহে, কিন্তু বিপদৰ সময়ত কোনো এজন নেতা পালি নেতাৰ খবৰ নাই। আনকি কোকৰাঝাৰ জিলা প্ৰশাসনৰো কোনো খবৰ নাই। বনাকান্তৰ ৰাইজে হাতজোৰ কৰি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক বনাকান্তৰ ৰাজ্যৰ সহায় কৰিবলৈও কাতৰ অনুৰোধ জনাইছে। পোনপ্ৰথমে মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান কষ্টৰে বাতৰি পৰিৱেশন কৰিবলৈ আহিছে। তো চাওক, আপোনালোকে পৰিৱেশন ইতিমধ্যে আপোনালোকে চাইছে কেনেকুৱা 15খন 20খন গাঁও ইতিমধ্যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। কিন্তু এতিয়ালৈকে কোনো চৰকাৰৰ ফালৰ পৰা হওক, জিলা প্ৰশাসনৰ ফালৰ পৰা হওক বা নেতা পালি নেতাৰ ফালৰ পৰা হওক কোনো ধৰণৰ কোনো আজিলৈকে এতিয়ালৈকে কোনো খবৰ খা খবৰ লোৱা নাই। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, জিলা প্ৰশাসনলৈ কাতৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে খা খবৰ লওক যে কেনেধৰণে এইখন বা বিভিন্ন অঞ্চলৰ 15খন 20খন গাঁও ইতিমধ্যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। আপোনালোকে আহি চাওক, পৰিদৰ্শন কৰক বা চৰকাৰ বিটিআৰ চৰকাৰলৈ কৰদৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে বিভাগৰ বা আপোনালোকৰ তেওঁলোকক পঠিয়াওক যে কেনেদৰে এই মানে বানাক্ৰান্তলৈকে বা ৰাইজে কেনেদৰে মানে কপকপাই আছে, পানীৰ ঘৰত আবদ্ধ হৈ আছে, ক'ৰবাত যাব নোৱাৰে, ক'ৰবাত কিবা খাব নোৱাৰে। ইয়াৰ লগত ক'ব লাগে পশু যিবিলাক গৰু ছাগলী ম'হ আদি মানে যিবিলাক বস্তু বাহিনী আছে ঘৰতে আছে, কলৰ ভুৰ সজাইছে, কোনোবা মটকা দি এইখিনি গৰুত মানে গৰু ছাগলী ৰাখিব লগা হৈছে। এইকাৰণে আমি বিটিআৰ চৰকাৰক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে আপোনালোকে বা আপোনালোকৰ বিভাগৰ ফালৰ পৰা যাতে এই বানাক্ৰান্ত লোকৰ আপোনালোকক মানে অকণমান যাতে চকুখন দিয়ে যে তেওঁলোকে কেনেদৰে মানে বসবাস কৰি আছে। 15তকৈ 20খন গাঁও ইতিমধ্যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। আবদ্ধ ঘৰতেই আছে, ক'ৰবাত যাব নোৱাৰে। সকলো ঘৰত নাও নাই নহয়, সৰু সৰু নাও মানে আহিব নোৱাৰে। তো সকলো ঘৰতো নাই নে, কোনোবাই বনাইছে কোনোবাই বনোৱা নাই, কোনো ব্যৱস্থাই নাই। যদি জল জীৱন মিছন ক'তবা দিছে, কিন্তু এতিয়ালৈকে পূৰা পানীৰে পূৰা ভৰি গৈছে না। এতিয়ালৈকে পানীৰ অভাৱ বা মেডিচিনৰ অভাৱ হৈ আছে। সেইকাৰণে চৰকাৰলৈ আহ্বান জনাইছোঁ আপোনালোকে যাতে এই বানাক্ৰান্ত লোকসকলে আপোনালোকে যাতে চকু দিয়ে।